মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনবাৰ আমি মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাস 6 হিন্দীৰ পাঠ 14 মে সবচে ছোটি হু এই পাঠৰ প্ৰশ্ন উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ পৰা তোমালোকৰ অভ্যাসমেলা আৰম্ভ হৈছে, অৰ্থাৎ অনুশীলনী আৰম্ভ হৈছে আৰু ইয়াত আহি শেষ হৈছে। ঠিক আছে, ভিডিওটো বেছি লং নহ'ব, তোমালোকে একেবাৰে শেষলৈকে চাই থাকিবা। ঠিক আছে, তো বলা প্ৰশ্নৰ উত্তৰকেইটা প্ৰথমৰ পৰা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে आओ मैं सबसे छोटी हूँ कविता का हाव भाव के साथ वाचन करें। তাৰ মানে ইয়াত তোমালোকক मैं सबसे छोटी हूँ এই কবিতাটো অংগী ভংগীৰে সৈতে আবৃত্তি কৰিবলৈ দিছে। গতিকে তোমালোকে এইটো নিজে নিজে কৰিবা। ঠিক আছে, এতিয়া 2 নম্বৰত চোৱা। 2 নম্বৰত দিছে आओ बताइए। 2 নম্বৰ ক'ত দিছে मैं सबसे छोटी हूँ कविता के जरिए किस इच्छा की बात की गई है। মই সকলোতকৈ সৰু হওঁ কবিতাটিৰ জৰিয়তে কি ইচ্ছাৰ কথা কোৱা হৈছে, এনেকৈ তোমালোকক প্ৰশ্নটো কৰিছে। তো তোমালোকে প্ৰশ্নটোৰ উত্তৰত লিখিবা मैं सबसे छोटी हूँ कविता के जरिए एक बच्ची की छोटी बने रहने की इच्छा की बात की गई है। ঠিক আছে, একেবাৰে সহজ হয় হয়নে। নেক্সট তোমালোকক খত সুধিছে बच्ची किसका अंचल पकड़कर घूमना चाहती है। তাৰ মানে ছোৱালীজনীয়ে কাৰ আঁচল ধৰি ফুৰিবলৈ বিচাৰিছে। তো ইয়াৰ উত্তৰটোত মা বহিব হয়নে। बच्ची अपनी माँ का अंचल पकड़कर घूमना चाहती है। ঠিক আছে, ছোৱালীজনীয়ে তাৰ মাৰ আঁচল ধৰি ফুৰিবলৈ বিচাৰিছে হয়নে। এতিয়া গত চোৱা। তোমালোকক গত দিছে माँ हमारे लिए क्या क्या करती है। মায়ে আমাৰ বাবে কি কি কৰে। তো এনেকৈ তোমালোকক প্ৰশ্নটো কৰিছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰত লিখিবা माँ हमारे लिए बहुत कुछ करती है, वे अपने हाथों से नहलाती है, खिलाती है, परियों की कथा सुनाती है और गोद में सुलाती है। মায়ে আমাৰ কাৰণে বহুত কিবা কিবি কৰে হয়নে। মায়ে নিজৰ হাতেৰে ল'ৰা ছোৱালীক খুৱায়, কোলাত শুৱাই মৰম চেনেহ কৰে, গা ধুৱাই দিয়ে হয়নে, বহুত কিবা কিবি কৰে মায়ে। এতিয়া 3ত চোৱা। 3ত তোমালোকক দিছে পূৰ্ণ বাক্য মে জবাব দো। পূৰ্ণ বাক্য তোমালোকক জবাব দিবলৈ দিছে। ঠিক আছে, মানে কমপ্লিট সেন্টেন্সত তোমালোকক জবাব দিবলৈ দিছে। এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয় আৰু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মুখস্থ কৰি ৰাখিবা। ঠিক আছে, তোমালোকৰ পৰীক্ষাত কিন্তু আহিব পাৰে এইকেইটা। চোৱা ক'ত দিছে मैं सबसे छोटी हूँ कविता के कवि का नाम क्या है। মই সকলোতকৈ সৰু হওঁ এই কবিতাটিৰ কবিজনৰ নাম কি। তো ইয়াৰ উত্তৰ হ'ব मैं सबसे छोटी हूँ कविता के कवि का नाम সুমিত্ৰানন্দন পন্থ है। মই সকলোতকৈ সৰু হওঁ এই কবিতাটিৰ কবিজনৰ নাম হৈছে সুমিত্ৰানন্দন পন্থ। অ'কে, ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা কবিতাটোৰ ওপৰ ফালে কবিজনৰ নাম দিয়া আছে। ঠিক আছে, এতিয়া খত চোৱা। তোমালোকক খত দিছে बड़े होने पर माँ हमारे लिए क्या क्या नहीं करती। ডাঙৰ হোৱাৰ পিছত মায়ে আমাৰ কাৰণে কি কি নকৰে। ডাঙৰ হোৱাৰ পিছত মায়ে আমাক আগৰ নিচিনাকৈ মৰম নকৰে হয়নে। আমাক গা ধুৱাই নিদিয়ে, আমাক খুৱাই নিদিয়ে, আমাক পৰিসকলৰ কাহিনী নুশুনাই হয়নে। তো তোমালোকে উত্তৰত লিখিবা बड़े होने पर माँ हमें परियों की कथा नहीं सुनाती, हाथ पकड़ कर नहीं चलती। তো একেবাৰে চমুকৈ লিখিছোঁ যাতে তোমালোকৰ অসুবিধা নহয় আৰু তোমালোকে পাৰিলে 2-এটা সেন্টেন্স লিখি দিবলৈ চেষ্টা কৰিবা। অ'কে, এতিয়া গত চোৱা। তোমালোকক গত সুধিছে बच्ची क्यों सबसे छोटी बनकर रहना चाहती है। তাৰমানে ছোৱালীজনীয়ে সকলোতকৈ সৰু হৈ থাকিবলৈ কিয় বিচাৰে। তো আমি ডাঙৰ হৈ গ'লে মায়ে আমাক আগৰ নিচিনাকৈ মৰম চেনেহ নকৰে হয়নে। সেইকাৰণে ছোৱালীজনীয়ে মানে ডাঙৰ হ'ব নিবিচাৰে, কাৰণ ছোৱালীজনীয়ে জানে যদি ডাঙৰ হৈ যায় তেতিয়াহ'লে তাৰ মায়ে তাক সৰু অৱস্থাত যেনেকৈ মৰম চেনেহ কৰি আছে তেনেকৈ মৰম চেনেহ নকৰিব। সেইকাৰণে তাই ডাঙৰ দীঘল হ'ব নিবিচাৰে। ঠিক আছে, এতিয়া ঘত চোৱা। তোমালোকক ঘত দিছে बच्ची को क्यों अनुभव होता है कि माँ उसके साथ चल करती है। তোমালোকে উত্তৰত লিখিবা बच्ची को अनुभव होता है कि माँ उसके साथ चल करती है क्योंकि उसकी हाथ पकड़कर माँ हमेशा नहीं घूमती।
এতিয়া চাৰিত চোৱা তোমালোকক চাৰিত দিছে मैं सबसे छोटी हूँ कविता में वर्णित बातों को अपने शब्दों में बताओ ইয়াত তোমালোকক কৈছে যে মই সকলোতকৈ সৰু হওঁ কবিতাত উল্লেখিত কথাখিনি নিজৰ শব্দত কোৱা मैं सबसे छोटी हूँ এই কবিতাটিত উল্লেখ কৰা কথাখিনি তোমালোকৰ নিজৰ শব্দৰে ক'বলৈ দিছে তো তোমালোকে উত্তৰটো এইদৰে লিখি ল'বা प्रस्तुत कविता में कवि सुमित्रानंदन पंत ने एक छोटी बालिका के मन की इच्छा को बड़ी कोमलतापूर्वक वर्णन किया है बालिका अपनी माँ से हमेशा छोटे ही बने रहने की इच्छा व्यक्त कर रही है वह अपनी माँ की गोद में सोना हाथ पकड़कर घूमना माँ के हाथ से खाना पहनना कहानियाँ सुनना चाहती है वह बड़ी बनकर अपनी माँ की ममता खोना नहीं चाहती इसलिए वह अपनी माँ के शीतल अचल तले गोद में सोकर चंद्रोदय देखना चाह रही है ओके ये तुम्हारे लिखी लबा लिखी तुम्हारे क्लासत पढ़ी शुनाबा ठीक है এতিয়া পাছত চোৱা তোমালোকক পাছত দিছে খালি জগহু কি পূৰ্তি কৰো তোমালোকক এই খালি ঠাইবোৰ পূৰ কৰিবলৈ দিছে চোৱা मैं देश छूटी हूँ तेरी देश में सो तेरा अंचल देश फिरू देश तेरे साथ कभी न छोड़ो देश তাৰমানে তোমালোকক কবিতাটোৰ পৰা উপযুক্ত শব্দ আনি এই খালি ঠাইবোৰ পূৰ কৰিবলৈ দিছে হয়নে তো তোমালোকে উত্তৰ দি এইদৰে তোমালোকে খালি ঠাইকেইটা পূৰ কৰিবা मैं सबसे छोटी हूँ খালি ঠাইত বহিব सबसे তাৰপিছত লাইনটোত চোৱা तेरी गोदी में सो नेक्स्ट लाइनत खाली ठाइत बहिब गोदी ओकार सॉरी गोतुकार गो दीर्घिकार डी है तेरी गोदी में सो तेरा अंचल पकड़ पकड़ कर खाली ठाइत बहिब पकड़ पकड़ कर फिरू सदा माँ तेरे साथ कभी न छोड़ो तेरा हाथ खाली ठाइत बहिब तेरा हाथ यात बहिब सदामा ठीक है तुम्हारे काट पेन्सिलेरे तुम्हारे किताबत लिखि लबा और बहित लिखिले तुम्हारे जिको पेन यूज कर काट पेन्सिलेरे तुम्हारे कारण लिखिबा जाते यदि बानान भूल हो जाए जो क्या भूल हो जाए जाते आको मचि आको जाते तुम्हारे पुनर लिखिब पारा ठीक है इतना चुआ 6 नम्बर तुम्हारे दिसे आओ सही शब्द चुनकर वाक्य को पूरा करे यार पर सठिक शब्द बाची বাক্যবিলাক তোমালোকক পুৰা কৰিবলৈ দিছে চোৱা मैं सबसे देश हूँ তো ইয়াত কি বহিব ইয়াত বহিব छोटी হয়নে मैं सबसे छोटी हूँ তোমালোকৰ কবিতাটোৰ নামটোই হয় এটো হয়নে তো ইয়াত বহিব छोटी মই তোমালোকক লিখি থৈছো কেনেকৈ লিখিবা মই দেখাই দিম নেক্সট চোৱা নদী देश है नदी बहती है হয়নে নদী স্ত্ৰীলিংগ হয় গতিকে बहती হ'ব হয়নে নেক্সট আছে देश आराम नहीं चाहता तो यात दुटा मे আছে ইয়াত এইটো মে বহিব সরি এইটো মে বহিব मैं आराम नहीं चाहता ओके এইটো মে বহিব এইটো মে नेक्स्ट আছে यह देश देश है यह हमारा देश यात बहिब हमारा ठीक है तुम्हारे उत्तर दी এইদৰে লিখি লবা मैं सबसे छोटी हूँ नदी बहती है मैं आराम नहीं चाहता यह हमारा देश है ठीक है छोटी बहती में हमारा ठीक है এতিয়া হাতত চোৱা তোমালোকক হাতত দিছে आओ एक शब्दों में बताए আহা এটা শব্দত কও এটা শব্দত ক'বলৈ দিছে এইবিলাক ঠিক আছে চোৱা जो कविता लिखती है तो ये दिए दिसे कवित्री और बाकी लिखिब लगे चुआ जिसे स्पृहा न हो याद बहिब निस्पृह यात आछे जो सजाया हुआ हो तो याद बहिब सज्जित नेक्स्ट आछे जिसे भय न हो निर्भय मैं तुम्हारे यात धुनियाके लिखि थैसु तुम्हारे एनेके धुनियाके खाली ठाइत बहाई दिबा जो कविता लिखती हो कवित्री जिसे स्पृहा न हो निस्पृह जो सजाया हुआ हो सज्जित जिसे भय न हो निर्भय ओके ये तुम्हारे धुनियाके लिखि लबा
এতিয়া 8 চোৱা তোমালোকক 8 दिसे इस कविता को पढ़ने के बाद एक बच्ची और उसकी माँ के चित्र तुम्हारे मन में उभरते हैं ओह बच्ची और क्या क्या कहती होगी क्या क्या करती होगी कल्पना करके एक कहानी बनाओ तो ये तुम्हारे निजे निजे चेष्टा करिबा ठीक আছে পৰীক্ষাত নাহে তথাপি তোমালোকে শিক্ষকৰ সহায় লৈ বা তোমালোকৰ জ্যেষ্ঠসকলৰ সহায় লৈ কাহিনী লিখিবলৈ চেষ্টা কৰিবা ओके 9 नंबर चुआ तुम लोग को 9 नंबर दिसे आओ एक वचन और बहुवचन के शब्दों को पढ़े जाने और लिखे तो इफाले तुम लोग को केटामान एक वचन बुझा शब्द दिसे আৰু ইফালে কেটামান বহুবচন বুঝা শব্দ দিছে আৰু কিছুমান লিখিবলৈ দিছে খাইতে আছে হয়নে আৰু ইফালেও আছে এক বচন বুঝা শব্দ আৰু ইফালে বহুবচন বুঝা শব্দ লিখিব লাগে সোৱা লড়কা লড়কা শব্দটোৱে এজন লৰাক বুজাইছে লড়কে এই লড়কে শব্দটোৱে এজনতকৈ বেছি লৰাক বুজাইছে হয়নে নেক্সট আছে বাচ্চা কি হ'ব ইয়াত बच्चे হয়নে বাচ্চা মানে এজন কেছুৱা बच्चे হলে এজনতকৈ বেছি কেছুৱা छोटा छोटे खिलौना यात কি বহিব खिलौने মই তোমালোকক লিখি দিছো তলত তোমালোকক দেখাই দিম চিন্তা নকৰিবা ইফালে চোৱা নাৰী নাৰিয়া নাৰীয়ে এজনী মহিলাক বুজায় আৰু নাৰিয়ায়ে এজনীতকৈ বেছি মহিলাক বুজায় নেক্সট আছে পৰি ইয়াত কি বহিব পৰিয়া হয়নে ইয়াত আছে ছাত্ৰা ছাত্ৰায়ে মাতা ইয়াত কি বহিব মাতায়ে হয়নে চোৱা মই তোমালোকক লিখি থৈছো লড়কা লড়কে नारी नारिया बच्चा बच्चे पोरी पोरिया छोटा छोटे छात्रा छात्राए खिलौना खिलौने माता माताए হয়নে ধুনিয়াকৈ তোমালোকক লিখি থৈছো তোমালোকে ইয়াৰ পৰা চাইছে লিখি লোৱা নতুবা স্ক্ৰিনশ্বট এটা লৈ লোৱা পিছত লিখিব পাৰিবা এতিয়া 10 চোৱা তোমালোকক 10 দিছে नीचे एक कविता की प्रथम 2 पंक्तियां दी गई है तলত এটা কবিতাৰ প্ৰথম দুই শাৰী তোমালোকক দি দিছে तुम इसके आधार पर कविता को और आगे बढ़ाओ और शीर्षक भी दो তুমি ইয়াৰ আধাৰত কবিতাটি আৰু আগবঢ়োৱা আৰু শীৰ্ষক দিয়া তাৰ মানে কবিতাটো আৰু আগবঢ়াই নিবলৈ দিছে আৰু শীৰ্ষক দিবলৈ দিছে তাৰ মানে কবিতাটোৰ এটা নাম দিবলৈ দিছে চোৱা जग में सबसे न्यारी है माँ मेरी सबसे प्यारी है तो তোমালোকে উত্তৰটি লিখিবা प्रथमे शीर्षकটো দি লবা मेरी माँ তাৰ বা তোমালোকে দিব পাৰা माँ का प्यार এদৰে তোমালোকে দিব পাৰা হনে নেক্সট লিখিবা जग में सबसे न्यारी है माँ मेरी सबसे प्यारी है उसकी ममता का क्या कहना हर दुख में वो सहारी है जब घर में अंधकार साए माँ का प्यार सब कुछ दिखलाए वो है सुनहरी धूप की किरण मेरे जीवन की मधुर ध्वनि और विरम जब मुश्किलों का सामना हो माँ की ममता है सच्चा संगी उसकी मुस्कान में छुपा है खुशी का सार माँ तू है मेरा जीवन का आधार ठीक है ये तुम्हारे लिखि लबा ओके এতিয়া চোৱা 11 নম্বৰত তোমালোকক দিছে दोनों शब्दों को जोड़कर नए शब्द बनाओ এই শব্দবিলাকক জুৰি নতুন নতুন শব্দ গঠন কৰিবলৈ দিছে চোৱা সূৰ্য অস্ত সূৰ্য যোগ অস্ত কি হ'ব সূৰ্যাস্ত হয়নে নেক্সট আছে সূৰ্য যোগ উদয় সূৰ্যোদয় নেক্সট চোৱা পৰম যোগ অনু পৰমাণু পৰম যোগ আত্মা পৰমাত্মা হয়নে ইয়াত বহিব পৰমাণু ইয়াত বহিব পৰমাত্মা বিদ্যা যোগ অৰ্থি বিদ্যাৰ্থী বিদ্যা যোগ আলয় বিদ্যালয় হয়নে তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাইছে লিখি ল'বা এতিয়া 12 চোৱা তোমালোকক 12 দিছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने पाठত দিয়া কেইটামান শব্দৰ অৰ্থ জানি লবলৈ দিছে তোমালোকক চোৱা अंचल आंचल मात माता गात शरीर कर कर्मने हाथ निष्प्रिय बिना लोक के निर्भय निधर तो मरমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমানেই আছিল ভিডিওটো চাই কেনে পালা তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু এতিয়ালৈকে যদি তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লবা